হয় চাওক এই মুহূৰ্তত এক জলপলয় আতংকময় পৰিৱেশ সৃষ্টি কৰিছে ৰাজ্যবাসী ৰাজ্যৰ প্ৰতিটো প্ৰান্তত কি উজনি কি নামনি এই মুহূৰ্তত সমগ্ৰ ৰাইজ এই মুহূৰ্তত ৰাজ্যবাসী এই মুহূৰ্তত জলবন্দী আৰু এয়া আমি পৰিৱেশ দেখাইছোঁ উজনি অসমৰ ছবি আৰু বিশেষকৈ যোৰহাটৰ ছবি যোৰহাটৰ টিয়কৰ ছবি এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ছবি এয়া এনেকুৱা ধৰণৰ এক পৰিৱেশ আৰু এই মুহূৰ্তত প্ৰায় উজনিমুৱা যি যাত্ৰা উজনিৰ পৰা নামনিমুৱা যি যাত্ৰা এক প্ৰকাৰে বিচ্ছিন্ন হৈ পৰিছে এনেধৰণে আচলতে এককাল পৰ্যন্ত পানী এই মুহূৰ্তত টিয়কৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰু এনেধৰণে যিটো নামনিমুৱা যিটো যাত্ৰা যে গুৱাহাটী দিশৰ পৰা আচলতে যি যাত্ৰা এই মুহূৰ্তত বন্ধ হৈ পৰিছে আৰু কিছু সময়ৰ পাছতে যিটো ধাৰত আচলতে পানী বৈ আছে সেই ধাৰত আচলতে ববলৈ হ'লে আৰু কিছু সময়ৰ পাছতে কিন্তু সম্পূৰ্ণৰূপে ইয়াৰ যাতায়াত ইতিমধ্যে বিচ্ছিন্ন হৈ যাব আচলতে ভয়ংকৰ এক বিভীষিকাময় পৰিৱেশ এই মুহূৰ্তত যি আমি পৰিৱেশ দেখাই আছোঁ যে নিশাৰ ভিতৰতে যিহেতু পাহাৰৰ যি মুষলধাৰ বৰষুণৰ ফলতে আচলতে এনেকুৱা ধৰণৰ এক পৰিৱেশ পৰিলক্ষিত হৈছে টিয়কৰ বিশেষকৈ আমি যদি টিয়কৰ কথা কওঁ টিয়কৰ প্ৰতিটো প্ৰান্তত আচলতে এই মুহূৰ্তত এনেকুৱা ধৰণৰ এক বান বিভীষিকা কি ক'ব আছে ক'ৰ পৰা আহিছে আমি আহিছোঁ খনামুখৰ পৰা যোৰহাটৰ পৰা আহিছিলোঁ এতিয়া অনুভৱ কি ক'ম উপায় নাই আমি যাব নোৱাৰিছে হবে চব আছে কেনেকুৱা দিছে নোৱাৰি যাব একদম বহুত পানী গোটেই চাৰ্ভিচ ৰোডতো পানী ফ'ৰ লেনত এনেকৈ পানী হ'লে কেনেকৈ হ'ব কাম বেয়া কৰিছে আকৌ সেইকাৰণে হৈছে এনেকুৱা এতিয়া মই এটা 108ত কাম কৰোঁ মই ডিউটি এটা পাম কেনেকৈ যাবলৈ হ'লে নিশ্চিতভাৱে চব এয়া আচলতে সৰ্বসাধাৰণ ৰাইজৰ কথা মই আৰু এজন যুৱক আছে কি কেনেকুৱা ধৰণৰ আচলতে এই যিটো পৰিৱেশ আচলতে পূৰ্বে এনেকুৱা ধৰণৰ পৰিৱেশ কিন্তু দেখা পোৱা নাছিলে যে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এককাল পৰ্যন্ত এই মুহূৰ্তত পানী হয় আচলতে ক'ব লাগিব যে যেতিয়াৰ পৰা 4 লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ'ল তাৰ পাছৰ পৰাই কিন্তু এনেকুৱা এটা পৰিৱেশ কম বেছি পৰিমাণে টিয়কত বিৰাজ কৰিছে পূৰ্বে টিয়কত বুদৈজান অঞ্চলত কেতিয়াবা পানী হয় 6-7 বছৰ মূৰত কেতিয়াবা যেতিয়া গোটেই নদীকেইখনৰ দাঁতিকাষৰীয়া গোটেই নদীকেইখনৰ মথাৰি ভাগে তেতিয়া দুই এটা জেগাত পানী হয় কিন্তু এইবাৰ আচলতে কি 4 লেনযুক্ত পথ নিৰ্মাণ হোৱাৰ পাছত এইবাৰ যোৱা বছৰ পথটো সম্পূৰ্ণ হৈছে এইবাৰ আচলতে মোটামুটি যোৰহাটৰ পৰা টিয়কলৈকে প্ৰায় 25 কিলোমিটাৰ পথৰ কিন্তু 15 কিলোমিটাৰ এতিয়া পানীৰ তলত আৰু পানী ইমান সৰু পানী নহয় এআঁঠুৰ ওপৰত এতিয়া উজনি নামনি কোন সময়ত আচলতে পথ বিচ্ছিন্ন হ'ব যাতায়াত বিচ্ছিন্ন হ'ব তাৰ সেই কথা কোনো ঠিক নাই কাৰণ যিসমূহ দলং আছিল দলঙৰ ওপৰেদি এতিয়া পানী কাটিছে আৰু গাড়ীসমূহ ওলাই আহিছে আচলতে তেখেতলোকৰ নিজৰ গন্তব্যস্থানলৈ যাবলৈ বুলি ওলাই আহিছে পৰিয়ালসহ ওলাই আহিছে বা কোনোবা মেডিকেল পাৰ্পাছত ওলাই আহিছে কিন্তু গৈ যে পাব আশা কম সকলো আচলতে এতিয়া দুৰ্ঘটনাও হৈছে 2-4খন গাড়ী বেয়াও হৈছে পানী সোমাই গতিকে এই ক্ষেত্ৰত আচলতে আজিতো একো কৰিব নোৱাৰে এই পানীটো হৈ থকা অৱস্থাত একো কৰিব নোৱাৰে কিন্তু পৰৱৰ্তী সময়ত যেতিয়া পানী শুকাব আচলতে কি কাৰণে হৈছে ক'ত টেকনিকেল প্ৰব্লেম আছে এই কথাবোৰ কিন্তু প্ৰশাসনে চাব লাগিব নাচালে কিন্তু এই পথ এটা সাগৰলৈ পৰিৱৰ্তন হ'ব আৰু উজনি নামনিৰ কিন্তু এই যি সমস্যা হ'ব এই সমস্যা কিন্তু চিৰকাললৈ অব্যাহত থাকিব নিশ্চিতভাৱে চাওক এটা অতি গুৰুত্বপূৰ্ণ আৰু বিষয় এটা অতি ভয়ংকৰ বিষয় যদি আমি আমাৰ কেমেৰাই যদি দেখাওঁ যিমান দূৰলৈকে আচলতে আমাৰ কেমেৰাই আচলতে বন্দী কৰিব পাৰিব সিমান দূৰলৈকে আচলতে পানী কেৱল পানী আৰু ইতিমধ্যে মই কৈছোৱেই ইতিমধ্যে উজনি নামনি যিসমূহ আচলতে যি যাত্ৰা এই যাত্ৰা এক প্ৰকাৰ বিচ্ছিন্ন হৈছে এয়া যদি চাওঁ এই নামনিমুৱা যিসমূহ বাহন এই মুহূৰ্তত কিন্তু ৰৈ থাকিব লগা হৈছে কিয়নো এই যিটো পথ এই পথত এককাল পৰ্যন্ত পানী এখন গাড়ী আচলতে গ্লাছলৈকে পানী হৈছে এই যি পৰিৱেশ তাৰ পাছতো আচলতে বহু বিপদসংকুলভাৱে একাংশই আচলতে মৰসাহ কৰি আচলতে পাৰ হ'বলৈ চেষ্টা কৰিছে যদিও এই যিটো বিভীষিকা এই বিভীষিকাই যে আচলতে বহু কথা যে শিকাই যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত